পূজাভাগ 1823 চনৰ পৰা নিয়াৰিকৈ এই নগোসাঁই দুৰ্গা পূজা ইয়াতে সম্পন্ন হৈ আহিছে। আৰু এইবাৰো আমি যেহেতু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগ হৈছে, তেখেতৰ স্মৃতিত আমি কেৱল মাত্ৰ যিখিনি বৈদিক পদ্ধতি আছে, তান্ত্ৰিক পদ্ধতি আছে, সেই পদ্ধতিতে আমি পূজাখিনি সম্পন্ন কৰিম। ইয়াৰ পূৰ্বে আমাৰ পৰিয়ালটো মাজুলীৰ পহুমৰাৰ পৰা মানৰ আক্ৰমণৰ সময়ত আহি ইয়াতে উত্তৰ গুৱাহাটীত থিতাপি লয়। আৰু তেতিয়াৰ পৰা এই পূজাভাগ ৰাইজৰ সহযোগত অতি আড়ম্বৰপূৰ্ণভাৱে আয়োজিত হৈছিল। 1880 চনত যেতিয়া সমগ্ৰ ভাৰততে বলিবিধান বিধিৰ বিৰুদ্ধে এক জাগৰণ আহিছিল, সেই সময়ত আমাৰ মানুহখিনিয়েও এটা সিদ্ধান্ত লৈ বলিবিধান পৰিহাৰ কৰে। আৰু 1901 চনত নবীন চন্দ্ৰ ঘোষ তেখেতক কলিকতাৰ পৰা আনি মূৰ্তি বনাই মূৰ্তি পূজা ইয়াত আৰম্ভ কৰা হয়। আৰু পৰৱৰ্তী সময়ত প্ৰয়াত ৰমেশ কোঁত অসমৰ প্ৰসিদ্ধ শিল্পী, তেখেতে এই মূৰ্তি বনাই পূজাভাগ কৰাত যথেষ্ট সহায় কৰিলে। আৰু ইয়াতে ৰাইজে 1976 চনলৈ একেলগে কৰি আছিল। বৰ্তমান তেওঁলোকে ভাঙি গৈছে আৰু আমি আমাৰ পৰিয়ালটোৱে নিজাৰ ক্ষমতাৰে এই পূজাভাগ এতিয়াও চলাই নি গৈ আছোঁ। আৰু 203 বছৰ সম্পূৰ্ণ কৰিলে। আৰু আই ভগৱতীয়ে সকলোৰে মংগল কৰক, সমগ্ৰ হিন্দু জাতিৰ উত্থান হওক, সমগ্ৰ ভাৰতবৰ্ষৰ উত্থান হওক, আৰু তাৰ লগে লগে অসমবাসীৰো কল্যাণ হওক, সেইবাবে এই পূজাভাগ চলাই গৈছোঁ। আমাৰ নৱপ্ৰজন্মই ইয়াতে ভাগ লৈছে আৰু আগুৱাই লৈ যাব। এই পূজাভাগ মই 63 পৰাই পাইছোঁ। তেতিয়া মোৰ শহুৰহঁতে চলাই আছিল বা দেৱৰহঁতে চলাই আছে। এতিয়া তেখেতসকল নোহোৱাৰ পৰা তেখেতসকলৰ ল'ৰাবোৰে চলাই আছে। কেনেধৰণে চলি আছে পূজাভাগ? এতিয়া বলিবিধান নাই যদিও খুব ভালকৈ বিধি বিধান মতে চলি আছে। আৰু আপোনাৰ ব্যক্তিগতভাৱে কৰে পৰিয়ালটোৱে? আৰু পৰিয়ালটোৱে বহুত কষ্টেৰে সকলো কাম চলাই আছে। ओम सर्वरूपमयी देवी सर्वं देवी मयं जगत् अतो हम विश्वरूपां त्वां नमामि परमेश्वरी। ये सामवेद का मंत्र बोल रहे हैं। अग्नियाया हिवितये विहोणा हव्यदातये निहोता सस्यवर्गी। ये सामवेद का मंत्र है। जुबिन के बारे में क्या? जोबिन जो थे, गर्ग जी जो थे, वो हमारे भारतवासियों के लिए और हमारे असम वासियों के लिए बड़े क्षति का विषय है। उनका आकस्मिक जाना हमारे लिए बड़ा दुख का विषय है। हम भगवान से यही प्रार्थना करते हैं कि जो उनकी आत्मा है वो भगवान के चरणों में, भगवान उनको अपने चरणों में स्थान दें। और गोविंद गर्ग जो थे असम वासियों के हमारे दिल में वास करते हैं। और उनकी जो प्रेरणा है, उनका जो संगीत था, उनकी प्रेरणा से सभी संगीत जो संगीतज्ञ हैं आगे बढ़ें। और हमारे बड़े दुख का विषय है।